কৃষ্ণৰাম দাস শিক্ষণ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি উপস্থিত থকা শিক্ষাত নাট আৰু কলা বিভাগৰ সন্মানীয় অধ্যাপিকা ভূপালী কলিতা বাইদেউ প্ৰমুখ্যে সন্মানীয় অধ্যাপক অধ্যাপিকাবৃন্দ আৰু লগতে আমাৰ সতীৰ্থ বন্ধু বান্ধৱীসকল আৰু অগ্ৰজ দাদা বাইদেউসকল, পোনপ্ৰথমে সকলোলৈকে শুভ দুপৰীয়া জনাইছোঁ। আজি আমি 10জন সদস্যৰ এটা ঐক্যবদ্ধ দল হিচাপে আপোনালোকৰ আগত উপস্থিত হৈছোঁ এটা অনন্য বিশেষ তথা প্ৰদৰ্শনীমূলক নীৰৱ অভিনয় শৈলী, যাক আমি মূকাভিনয় বুলি কওঁ, তাৰ ওপৰত আমাৰ প্ৰদৰ্শনী ৰাখিবলৈ আমাৰ এই দলটোৱে অতি কম সময়ৰ ভিতৰতে বিভিন্ন ধৰণে প্ৰস্তুতি চলাই আপোনালোকৰ ওচৰত প্ৰদৰ্শন কৰিবলৈ আমাৰ এই প্ৰেজেণ্টেশ্যনটো আমি সাজু কৰি তুলিছোঁ আৰু আমি চেষ্টা কৰিছোঁ শব্দৰ পৰিৱৰ্তে মুখৰ অভিনয়, হাতৰ ভংগীমা আৰু লগতে শৰীৰৰ বিভিন্ন অংগী ভংগীৰ জৰিয়তে আমাৰ মূকাভিনয় অভিনয় অনুষ্ঠানটো আপোনালোকৰ ওচৰত প্ৰদৰ্শন কৰিবলৈ। আৰু আমি চেষ্টা কৰিছোঁ যাতে আমি সমাজত এক ধৰণৰ সজাগতা ইয়াৰ জৰিয়তে বৰ্তাই ৰাখিব পাৰোঁ। আৰু লগতে পোনপ্ৰথমে আমাক এনেকুৱা এটা বিষয় সকলোৰে সন্মুখত উপস্থাপন কৰিবলৈ সুযোগ প্ৰদান কৰাৰ বাবে আমাৰ অতিকৈ শ্ৰদ্ধাৰ ভূপালী কলিতা বাইদেউলৈ অশেষ ধন্যবাদ জনাইছোঁ। আৰু তাৰ লগতে প্ৰেক্ষাগৃহত উপস্থিত অধ্যাপক অধ্যাপিকাবৃন্দ, আমাৰ সতীৰ্থ বন্ধু বান্ধৱী আৰু অগ্ৰজসকলকো পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ, যাতে তেওঁলোকে আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিতভাৱে শেষলৈকে চলাই নিয়াত আমাক উৎসাহিত কৰি ৰাখে। আমি এই মূকাভিনয় অভিনয় অনুষ্ঠানটো আপোনালোকৰ ওচৰত বিশেষ কোনো শব্দ অবিহনে বা বিশেষ কোনো চাইনবোৰ্ড অবিহনে বা যিকোনো ধৰণৰ আহিলা অবিহনে কেৱল মাত্ৰ শৰীৰৰ ভংগীমাৰ জৰিয়তে প্ৰকাশ কৰিম, কাৰণ শব্দ থামিলেই নীৰৱতাই কথা কয় আৰু সেই নীৰৱতাৰ জৰিয়তে বাৰ্তা প্ৰেৰণ তথা জীৱন দৰ্শনৰ এক অন্য নাম হৈছে মূকাভিনয়। এতিয়া আমি মূকাভিনয়ৰ বিৱৰণ আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ আগবাঢ়িছোঁ। আৰম্ভণিতে আছে, মূকাভিনয় হৈছে নাট্যশিল্পৰ এক গুৰুত্বপূৰ্ণ শাখা, য'ত কোনো ধৰণৰ শব্দ সংলাপ বা কোনো ধৰণৰ গীতৰ প্ৰয়োজন অবিহনে কেৱল মাত্ৰ মুখৰ প্ৰদৰ্শনী ভংগী, অংগী ভংগী তথা দেহ ভাষাৰ মাধ্যমেৰে ভাৱ প্ৰকাশ তথা সমাজত সজাগতাৰ বাবে এক নতুন অনুভূতি, এক নতুন চিন্তাধাৰা আমি বৰ্তাই ৰাখিবলৈ চেষ্টা কৰোঁ। নাট্যকলাৰ এই বিশেষ কৌশলটো অতি প্ৰাচীন কালৰে পৰাই শিক্ষাৰ লগত জড়িত হৈ আহিছে আৰু বৰ্তমান সময়তো শিক্ষা বিষয়টো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আৰু শিক্ষাৰ্থীৰ ভৱিষ্যত প্ৰজন্মক আমি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এই মূকাভিনয়ৰ জৰিয়তে আমি আগবাঢ়িব পাৰিলে আমি ভাবোঁ যে সমাজত এটা সজাগতামূলক পৰিস্থিতি আমি নিশ্চয় সৃষ্টি কৰিব পাৰিম। আৰু সেয়াই আমাৰ উদ্দেশ্য। আৰু শিক্ষা মানে কেৱল পুথিগত জ্ঞানসমূহ বা পুথিগত যিখিনি বস্তু আছে সেইখিনি মুখস্থ কৰি পৰীক্ষাত অৱতীৰ্ণ হোৱাটোকে নুবুজায়। শিক্ষা মানে হৈছে বহুমুখী বিকাশ, যাৰ জৰিয়তে শিক্ষাৰ্থীৰ শাৰীৰিক, মানসিক, নৈতিক, বৌদ্ধিক বা ইত্যাদি সকলো দিশৰে আমি বিকাশ সাধন কৰিবলৈ চেষ্টা কৰোঁ। সেয়েহে শিক্ষামূলক বিষয়সূচীত আমি মূকাভিনয় অনুষ্ঠানটো অন্তৰ্ভুক্তি কৰিছোঁ, যাতে ইয়াৰ জৰিয়তে অভিনয় কৰি আমি সমাজত সজাগতা বৰ্তাই ৰাখিব পাৰোঁ। মূকাভিনয় অনুষ্ঠানটোৰ মূল উদ্দেশ্য হৈছে দেহ ভাষা আৰু মুখভংগীৰ সহায়ত অনুভূতি, কাহিনী তথা সামাজিক বাৰ্তা জনসাধাৰণলৈ আমি ইয়াৰ জৰিয়তে প্ৰেৰণ কৰিব বিচাৰিছোঁ, য'ত আছে শব্দহীনভাৱে আৰু সংলাপহীনভাৱে দৰ্শকক বিনোদন দিয়াৰ এক অন্যতম উদ্দেশ্য আৰু লগতে জনতাক সজাগ কৰি তোলাৰ কাৰণে আমি চেষ্টা চলাইছোঁ। এতিয়া আমি আগবাঢ়িছোঁ মূকাভিনয়ৰ এই বিষয়টোৰ উৎপত্তি কেনেকৈ হয় সেই সম্পৰ্কে আলোচনা কৰোঁ। অভিনয়ৰ এক অন্যতম শাখা মূকাভিনয় বুলি আমি যাক কওঁ, সেই মূকাভিনয়ৰ উৎপত্তি হৈছিল প্ৰাচীন গ্ৰীচত। এজন ব্যক্তি আছিল জাক্স লেকক বুলি, আৰু
তেওঁ নিজৰ প্ৰশিক্ষণ পদ্ধতি মোকাভিনয়ৰ পোনপ্ৰথমে ব্যৱহাৰ কৰিছিল আৰু সেইকাৰণে তেওঁকে আমি মোকাভিনয়ৰ স্ৰষ্টা বুলি কওঁ, যিয়ে মোকাভিনয় অনুষ্ঠানটো সমাজত বহুমুখী প্ৰতিভাৰ বিকাশৰ বাবে অন্যতম ব্যৱহাৰযোগ্য বস্তু হিচাপে দাঙি ধৰিছিল। আমি মোকাভিনয়ৰ উৎপত্তিৰ ইতিহাস চাবলৈ গ'লে দেখিবলৈ পোৱা যায় যে প্ৰাচীন কালত যিসকল ব্যক্তিয়ে মোকাভিনয়ত অংশ লৈছিল তেওঁলোকক পেণ্টমাইম বুলি কৈছিল আৰু এই পেণ্টমাইম শব্দটোৰ অৰ্থ বিশুদ্ধ অনুভূতি, অৰ্থাৎ যাৰ জৰিয়তে আমি এক অনন্য প্ৰচেষ্টাৰে শব্দহীনভাৱে কেৱল মাত্ৰ ধ্বনিৰ সহায়ত আমাৰ অনুষ্ঠানটো প্ৰদৰ্শন কৰিব আগবাঢ়ো। ৰমানসকলে বিশেষভাৱে পেণ্টমাইমৰ উন্নতি সাধন কৰিছিল। ইয়াৰ বাবে তেওঁলোকে ৰমান সাম্ৰাজ্যত বিশেষ স্কুল স্থাপন কৰিছিল আৰু সেই স্কুলত কেৱল মাত্ৰ মোকাভিনয়ৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছিল। পুৰণি ৰমান সম্ৰাট আগষ্টাছ আৰু তেওঁকে আমি মোকাভিনয়ৰ আধুনিক ধাৰাৰ প্ৰথম স্ৰষ্টা বুলি ক'ব পাৰোঁ। বহুতে বৰ্তমান সময়তো বিশ্বাস কৰে যে মোকাভিনয়ৰ জৰিয়তে আমাৰ সমাজত এক সজাগতামূলক দৃষ্টিভংগী আমি বৰ্তাই ৰাখিব পাৰোঁ আৰু সঁচাকৈ এই কথাটো সঁচা যে আমি মোকাভিনয়ৰ জৰিয়তে অন্য পদ্ধতিসমূহতকৈ অলপ অন্য ধৰণে শিক্ষাৰ্থীসকলক শিক্ষাৰ প্ৰতি আগ্ৰহান্বিত কৰিব পাৰোঁ, সমাজত চলি থকা সমস্যাবোৰৰ বিষয়ে তেওঁলোকক সচেতন কৰি তুলিব পাৰোঁ। 19 শতিকাত বেলে নৃত্যৰ অধপতনৰ লগে লগে অৱশ্যে এই যিটো পেণ্টমাইম বুলি মোকাভিনয়ৰ ইংৰাজী অভিধাৰা আছিল, এই অভিধাৰাটোৰ অধপতনৰ দিশে আগবাঢ়ি গৈছিল। কিন্তু 20 শতিকাৰ প্ৰথম দশকত ৰুডলফ ভট, যিজন এজন ইংলেণ্ডৰ প্ৰখ্যাত দাৰ্শনিক প্ৰখ্যাত অভিনেতা আছিল আৰু তেওঁৰ প্ৰচেষ্টাতেই পুনৰবাৰৰ বাবে নিউ ডেন্স নামেৰে মোকাভিনয়ৰ নতুনভাৱে আৱিৰ্ভাৱ হৈছিল, যাক আমি নৱ আৱিৰ্ভাৱ বুলি কওঁ। মেৰী উইডমেন নামৰ এগৰাকী প্ৰখ্যাত দাৰ্শনিক প্ৰখ্যাত অভিনেতাৰ চেষ্টাৰ ফলত জাৰ্মানীত এই নিউ ডেন্স নামৰ যিটো পদ্ধতি, যাক আমি অসমীয়াত মোকাভিনয় বুলি আমি কওঁ, সেই মোকাভিনয়ৰ আৰম্ভণি হৈছিল আৰু কালক্ৰমত লাহে লাহে বৰ্তমান সময়লৈকে আহি মোকাভিনয় এক যথেষ্ট জনপ্ৰিয় বিষয় হিচাপে সমগ্ৰ সমাজ ব্যৱস্থাটোতে সোমাই পৰিছে আৰু শিক্ষাৰ ই এক অনবদ্য অংগ। ইয়াৰ পিছতে আমি আগবাঢ়িছোঁ মোকাভিনয়ৰ বিষয়বস্তুৰ বিৱৰণ সম্পৰ্কে। ইতিমধ্যে আমি কৈ উঠিছোঁ যে মোকাভিনয়ত কোনো ধৰণৰ শব্দ, কোনো ধৰণৰ কথা বা কোনো ধৰণৰ মুখৰ পৰা ওলোৱা স্বৰ ব্যৱহাৰ কৰা নহয়। ইয়াত সম্পূৰ্ণৰূপে আমি শৰীৰৰ অংগীভংগী বা মুখৰ অংগীভংগীৰ জৰিয়তে বা ভৰিৰ যিটো এক্সপ্ৰেছন তাৰ জৰিয়তে আমি প্ৰেজেণ্ট কৰোঁ এই বস্তুটো আৰু ইয়াক সেইকাৰণে চাইলেণ্ট ড্ৰামা বা কলাৰ নীৰৱ ভাষা বুলি কোৱা হয়। মোকাভিনয়ৰ প্ৰদৰ্শনৰ পদ্ধতি, মোকাভিনয়ত কাহিনী প্ৰদৰ্শন একেবাৰে অভিনেতাৰ অংগীভংগীৰ ওপৰত মূলতঃ নিৰ্ভৰ কৰে। কোনো এটা বস্তু বা পৰিৱেশ মোকাভিনয়ত সঁচাকৈ আমাৰ ওচৰত নাথাকে, কিন্তু আমি সেই বস্তুটো এনেকৈ প্ৰদৰ্শন কৰোঁ যে তাত সেই বস্তুটো সঁচাকৈ আছিল বুলি দৰ্শকে অনুভৱ কৰিবলৈ বাধ্য হয়। উদাহৰণস্বৰূপে অভিনেতাই যদিহে অদৃশ্য দেৱাল এখনত হাত দিয়া দেখুৱায়, তেতিয়া দৰ্শকসকলে সঁচাকৈয়ে অনুভৱ কৰিব পাৰিব যে তাত সঁচাকৈয়ে এখন দেৱাল আছে, কিন্তু তাত প্ৰকৃততে এখন দেৱাল নাছিল, কিন্তু তথাপি অভিনয়ৰ জৰিয়তে এইটো বাস্তৱসন্মত এটা ৰূপ দিবলৈ মোকাভিনয়ত চেষ্টা কৰা হয়। এতিয়া আহিছোঁ দেশ ভাষাৰ গুৰুত্ব। দেশৰ যি অংগীভংগী তাৰ যথেষ্ট গুৰুত্ব আছে মোকাভিনয়ত আৰু মোকাভিনয়ত মুখৰ অভিনয় আৰু অংগীভংগীৰ নিখুঁত প্ৰদৰ্শন অত্যন্ত প্ৰয়োজন। অভিনেতাই আনন্দ, বেদনা, ৰাগ, খং, ভয়, বিস্ময় ইত্যাদি বিভিন্ন ধৰণৰ অনুভূতিসমূহ মুখমণ্ডলৰ অভিব্যক্তিৰ জৰিয়তে আৰু শৰীৰৰ অনুভূতিৰ জৰিয়তে বা শৰীৰৰ যি আচৰণ তাৰ জৰিয়তে আৰু শৰীৰৰ গতি প্ৰকৃতিৰে পৰিস্থিতি তথা কাৰ্যকলাপ দৰ্শকক বুজাই দিবলৈ চেষ্টা কৰা হয়। একেদৰে অভিনেতাই নিজৰ শৰীৰক জীৱন্ত সঁজুলি হিচাপেও মাজে সময়ে ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে আমি যিটো মাইম আপোনালোকৰ ওচৰত প্ৰদৰ্শন কৰিম, তাত আপোনালোকে দেখা পাব যে কোনো সময়ত কোনোবা টেবুল হৈ গৈছে, কোনো সময়ত কোনোবা মোবাইল হৈ গৈছে। তো ঠিক তেনেকুৱা ধৰণে আমি মোকাভিনয়ত এটা বিশেষভাৱে আপোনালোকৰ ওচৰত প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰোঁ। এতিয়া আহিছোঁ মোকাভিনয়ত ভাষাগত বাধা নাই, অৰ্থাৎ মোকাভিনয়ৰ অন্যতম বৈশিষ্ট্য হৈছে ই এক আন্তৰ্জাতিক ভাষা, যাক আমি ইংলিছত কওঁ ইণ্টাৰনেশ্যনেল লেংগুৱেজ অফ আৰ্ট। আৰু
ইয়াত কোনো ধৰণৰ কথোপকথন বা শব্দ নথকাৰ বাবে যিকোনো দেশ বা যিকোনো ভাষা ভাষী বা পৃথিৱীৰ যিকোনো ব্যক্তিয়ে কেৱল মাত্ৰ শৰীৰৰ এক্সপ্ৰেছনৰ জৰিয়তে যিটো মুখাভিনয় আমি প্ৰদৰ্শন কৰিম তাৰ জৰিয়তে তাৰ মূল ভাৱ সম্পৰ্কে বা আমি কি বুজাবলৈ আচলতে বিচাৰিছোঁ সেয়া বুজি পাবলৈ সক্ষম হয়। সেইকাৰণে মুখাভিনয় ইউনিভাৰ্চেল আৰ্ট বা ইউনিভাৰ্চেল লেংগুৱেজ বুলি আমি ক'ব পাৰোঁ। মুখাভিনয়ৰ এটা গুৰুত্বপূৰ্ণ দিশ মনোৰঞ্জন আৰু সামাজিক বাৰ্তা। প্ৰথম অৱস্থাত আমি মুখাভিনয় যিটো প্ৰদৰ্শন কৰিম তাৰ জৰিয়তে আমি মূলতঃ দৰ্শকক মনোৰঞ্জন দিবলৈ চেষ্টা কৰোঁ আৰু যাৰ জৰিয়তে দৰ্শকে যথেষ্ট কিছু ক্ষেত্ৰত বুজিবলৈ অসুবিধাৰ সন্মুখীন হয়, কিন্তু সেই যিখিনি বিষয় সেইখিনি অভিনেতা কেইজনৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰে যে তেওঁলোকে কি ধৰণে দৰ্শকৰ সন্মুখত সেই বিষয়খিনি আচলতে উপস্থাপন কৰিছে। গতিকে মূল উদ্দেশ্য মনোৰঞ্জন দিয়া আৰু তাৰ লগতে এটা আনুষংগিকভাৱে যদিও গৌণ উদ্দেশ্য তথাপি মূল উদ্দেশ্য বুলি আমি ইয়াক ক'ব পাৰোঁ যে এটা আমি সামাজিক বাৰ্তা ইয়াৰ জৰিয়তে দেখুৱাবলৈ বিচাৰোঁ। যেনেকৈ আমি আজিৰে যিটো মুখাভিনয় অনুষ্ঠান, এই অনুষ্ঠানটোত আমি মোবাইল ফোনৰ ভাল বেয়া অৰ্থাৎ তিতা আৰু মিঠা দিশ অৰ্থাৎ যাক আমি অসমীয়াত সকাৰাত্মক নকাৰাত্মক আৰু ইংৰাজীত পজিটিভ নিগেটিভ পাৰ্ট বুলি কওঁ, সেইখিনি আমি ইয়াৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম। যাৰ জৰিয়তে আমি ভাবোঁ যে যিসকল দৰ্শকে ইয়াত আমাক উপভোগ কৰি আছে তেওঁলোকৰ লগতে গোটেই সমাজ ব্যৱস্থাটোতে এটা নতুন জাগৰণৰ সৃষ্টি হ'ব আৰু সামাজিক সজাগতাৰ এক বাৰ্তা সমাজলৈ প্ৰেৰিত হ'ব। এতিয়া আহিছোঁ মুখাভিনয়ৰ অভিনয়ৰ কি ভূমিকা আছে। মুখাভিনয় অভিনয় বুলি ক'লে মূলতঃ মুখ ভংগীমাৰ কথা আমি ক'ব পাৰোঁ। আমি মুখত এনেকুৱা কিছুমান এক্সপ্ৰেছন দেখাওঁ যাৰ জৰিয়তে সুখ দুখ ভয়াৱহতা বিস্ময় প্ৰেম ৰাগ খং ইত্যাদি আমি দৰ্শকৰ সন্মুখত প্ৰদৰ্শন কৰোঁ। তাৰপিছত আছে হাতৰ ভংগী অৰ্থাৎ হাতৰ যিটো অংগী ভংগী তাৰ জৰিয়তে কোনো এটা বস্তু ধৰি ৰখা, কোনো এটা বস্তু ঠেলি দিয়া বা যিকোনো এটা বস্তু কাষৰ পৰা যদি আমি টানি অনাৰ চেষ্টা কৰোঁ সেইটো মুখাভিনয়ৰ জৰিয়তে আমি হাতৰ অংগী ভংগীৰ জৰিয়তে প্ৰকাশ কৰিবলৈ আমি চেষ্টা কৰোঁ। ইয়াৰ পিছত আছে চকুৰ অংগী ভংগী আৰু চকুৰ যিটো দিশ যিটো দিশে আমি পৰ্যবেক্ষণ কৰোঁ বা যিটো ফালে আমি চাই থাকোঁ বা চকুকেইটাৰ আকৃতি যিটো আমি কৰি দিওঁ, কেতিয়াবা ডাঙৰ কৰি দিওঁ, কেতিয়াবা সৰু কৰি দিওঁ, কেতিয়াবা খুব দুখ লগা বা কেতিয়াবা খুব বিস্ময় এটা চিন আমি মুখত চকুৰ এক্সপ্ৰেছনটো আমি তেনেকুৱা দেখাওঁ আৰু তাৰ জৰিয়তে মুখাভিনয় যি সঁচা অৰ্থ সেয়া প্ৰকাশ পায় আৰু তাৰ জৰিয়তে আমি কি বুজাব বিচাৰিছোঁ আচলতে সেয়াও প্ৰকাশ পায়। ইয়াৰ পিছতে আমি আহিছোঁ দেহৰ ভংগীমা। চলা ফুৰা কৰা, ক'ৰবাত গৈ উভতি অহা বা নিৰ্দিষ্ট দিশলৈ বিশেষ কোনো উদ্দেশ্যত আগবাঢ়ি যোৱা, এই যিবিলাক ঘটনাৱলী আমি দেখাওঁ মুখাভিনয় সেই গোটেইখিনি আমি দেহৰ ভংগীমাৰ জৰিয়তে প্ৰকাশ পায়, য'ত সেই গোটেইখিনি বস্তু হাত ভৰি হওক বা চকু মুখ বা আমাৰ শৰীৰৰ যিটো অংগী ভংগী সেই গোটেইখিনি জড়িত হৈ থাকে আৰু ইয়াৰ জৰিয়তে আমি মুখাভিনয়ৰ যি অনুষ্ঠান তাত অভিনয়ৰ যি গুৰুত্ব সেই সম্পৰ্কে আমি অনুধাৱন কৰিব পাৰোঁ। এতিয়া আমি আহিছোঁ মুখাভিনয়ত পোচাক আৰু মুখ সজ্জা সম্পৰ্কে অৰ্থাৎ আমি যিটো পোচাক পৰিধান কৰোঁ আৰু তাৰ লগতে আমি মুখত বা হাতত বা ভৰিত যিবিলাক অংগ প্ৰত্যংগ যিবিলাক সাজ পোচাক বা যিবিলাক আমি বস্তু ব্যৱহাৰ কৰোঁ সেইবিলাকৰ গুৰুত্ব যথেষ্ট বেছি। গতিকে সেই বস্তুবিলাকৰ বিষয়ে মই চিনাকি কৰি দিবলৈ ওলাইছোঁ। এতিয়া আমি আহিছোঁ পোচাক আৰু মুখসজ্জালৈ। পোনপ্ৰথমে মুখাভিনয় উপস্থাপনৰ বাবে আমাৰ দলৰ প্ৰতিগৰাকী সদস্যই সমগ্ৰ শৰীৰতে অৰ্থাৎ গোটেই গাটোতে পৰিধান কৰিছে কলা বৰ্ণৰ যি ড্ৰেছ অৰ্থাৎ ওপৰৰ পৰা তললৈ সম্পূৰ্ণৰূপে কলা আৰু তাৰপিছতে আমি ব্যৱহাৰ কৰিছোঁ ইয়াতে সমগ্ৰ মুখমণ্ডলত বগা কালাৰৰ ফাউণ্ডেশ্যন অৰ্থাৎ ফাউণ্ডেশ্যন নহয় আচলতে ইয়াত এক প্ৰাচীন কালত ব্যৱহৃত হোৱা বগা বৰ্ণৰ এক বিশেষ ঘৰুৱা ঘৰতে বনোৱা এক বিশেষ দ্ৰব্য ব্যৱহাৰ কৰা হয়, কিন্তু বৰ্তমান সময়ত সেই বস্তুবিধৰ অভাৱৰ বাবে আমি ইয়াত ফাউণ্ডেশ্যন ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছোঁ। ইয়াৰ পিছতে আমি চকুৰ ওপৰত কলা বৰ্ণৰ যি কাজলেৰে যি আমি এক বিশেষ ধৰণৰ আকৃতিৰ চিহ্ন দিছোঁ সেয়াও মুখাভিনয়ৰ এক গুৰুত্বপূৰ্ণ অংগ, যাৰ জৰিয়তে আমি চকুৰ যি উজ্জ্বলতা বা চকুৰ যি মুখমণ্ডলৰ চকু অংশৰ যি বিশেষ
দৃশ্যমান ক্ষমতা তাক আমি দৰ্শকৰ ওচৰত ফুটাই তুলিবলৈ যথেষ্টভাৱে চেষ্টা কৰিছোঁ। ইয়াৰ পিছতে আমি উঠত কলা বৰণৰ লিপষ্টিক ব্যৱহাৰ কৰিছোঁ, যাৰ জৰিয়তে আমি ভাবোঁ যে মুখমণ্ডলৰ যিটো আমাৰ মুখখনৰ যিটো পাৰ্ট, সেই পাৰ্টটো দৰ্শকৰ সন্মুখত অধিকভাৱে পৰিস্ফুট হৈ উঠিব। তাৰ লগতে ভৰিত আমি বগা বৰ্ণৰ মোজা ব্যৱহাৰ কৰিছোঁ, যাৰ জৰিয়তে ভৰিকেইখনৰ অংগী ভংগী সম্পূৰ্ণৰূপে পৰিস্ফুট হৈ উঠিব। আৰু একেবাৰে শেষত আমি হাতত ব্যৱহাৰ কৰিছোঁ হেণ্ড গ্লভছ। আচলতে হাতত বিশেষ বৰণৰ এক বগা বৰণ সানি লোৱা হয়, কিন্তু বৰ্তমান সেই বৰণবিধৰ অভাৱৰ বাবে আমি হাতত হেণ্ড গ্লভছ ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছোঁ। এতিয়া আমি আহিছোঁ পাঠৰ চিনাক্তকৰণ আৰু বৰ্ণনালৈ। আমি মূলতঃ মূকাভিনয়ৰ জৰিয়তে ইণ্টাৰনেটৰ যিবিলাক ভাল বেয়া দিশ আছে, অৰ্থাৎ সকাৰাত্মক আৰু নকাৰাত্মক যিবিলাক দিশ, সেই দিশবোৰ দৰ্শকৰ ওচৰত পৰিস্ফুট কৰিবলৈ বিশেষভাৱে চেষ্টা কৰিছোঁ। ইণ্টাৰনেট ব্যৱহাৰৰ এক অন্যতম প্ৰদৰ্শনী, য'ত ভাল বেয়া এই দুয়োটা দিশৰ বিৱৰণ আছে, যাক দেখাবলৈ আমি মূলতঃ সহায় লৈছোঁ 10মান শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি, যাৰ নাম অসমীয়া সাহিত্য চয়নিকা। আৰু সেই বিশেষ কিতাপখনত, যিখন আমাৰ সেৱা বোৰ্ড অৰ্থাৎ অসম মাধ্যমিক শিক্ষা আয়োগ, যাৰ নতুন নাম হৈছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা আয়োগ, আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড, আৰু এই বোৰ্ডখনৰ এখন বিশেষ কিতাপ অসমীয়া সাহিত্য চয়নিকা, যাৰ জৰিয়তে মাতৃভাষাৰ এক বিশেষ বিৱৰণ 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক দিবলৈ চেষ্টা কৰা হয়। আৰু তাৰ পৰা আমি এই মূকাভিনয়ৰ যি মূল পাঠ, যাক ইণ্টাৰনেটৰ তিতা মিঠা হিচাপে লিখক, গীতিকাৰ তথা সমাজ সংস্কাৰক তথা বিশিষ্ট অভিনেতা ডক্টৰ প্ৰণয় দত্তই লিখিছিল। আৰু তেওঁ লিখা এই ইণ্টাৰনেটৰ তিতা মিঠা গল্পটোৰ জৰিয়তে আমি মূলতঃ, যিহেতু বৰ্তমান সময়ত মোবাইল ফোনে এই ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে, অৰ্থাৎ সমাজ ধ্বংসৰ মূল কাৰণ বৰ্তমান সময়ত ক'ব গ'লে মোবাইল ফোন হ'ব, আপোনালোকে যদি চাই, যিটো একদম ৰিয়েলিটি হয়। গতিকে এই যি মোবাইল ফোন, সেই মোবাইল ফোনত যদিও কিছুমান ভাল দিশ আছে, তাৰ জৰিয়তে যিহেতু কিছুমান বেয়া দিশে আমাৰ সমাজখনক একেবাৰে ধ্বংসৰ পথলৈ লৈ যোৱা পৰিস্ফুট হৈছে, গতিকে ভাল বেয়া এই দুয়োটা দিশ আমি আপোনালোকৰ ওচৰত প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছোঁ। এতিয়া আমি আহিছোঁ ইণ্টাৰনেটৰ তিতা মিঠা মাতৃ আধুনিক সমাজ জীৱনৰ এক প্ৰতিক্ৰিয়া আৰু বাস্তৱ পৰিৱেশৰ লগত সংগতি ৰাখি যি ধৰণে প্ৰস্তুত কৰা হৈছে, তাৰ লগত সংগতি ৰাখি আমি আমাৰ যি মূকাভিনয়ৰ অনুষ্ঠান, সেই অনুষ্ঠানটো আমি আপোনালোকৰ ওচৰত প্ৰদৰ্শন কৰিম। আৰু এই অৰ্থত চাবলৈ গ'লে ইণ্টাৰনেট হৈছে এক জ্ঞানৰ ভাণ্ডাৰ, যাৰ জৰিয়তে গৱেষণা হওক, শিক্ষা হওক বা বিভিন্ন ধৰণৰ জ্ঞান আহৰণৰ আহিলা হওক বা সমগ্ৰ বিশ্বৰ লগত সংগতি ৰখা এক প্ৰক্ৰিয়া বুলিও আমি জানিব পাৰোঁ। মোবাইল ফোনৰ জৰিয়তে আমি সমগ্ৰ গোলকীয় বিশ্বখনক এখন সৰু গাঁৱলৈ ৰূপান্তৰ কৰা যেন অনুভৱ হয়, কাৰণ এই মোবাইল ফোনৰ জৰিয়তে আমি সমগ্ৰ বিশ্বকে এখন গাঁও হিচাপে, অৰ্থাৎ এখন গোলকীয় গাঁও হিচাপে আমাৰ চকুৰ সন্মুখতে পাইছোঁ। আৰু আমি সমগ্ৰ পৃথিৱীৰ গোটেই মানৱ জাতিৰ লগত এক সংস্পৰ্শত আহিবলৈ সক্ষম হৈছোঁ। গতিকে মোবাইল ফোন বা ইণ্টাৰনেট, যি আমাৰ বৰ্তমান সময়ত জ্ঞানৰ ভাণ্ডাৰ হিচাপে অন্যতম কাম কৰি আহিছে। আৰু তাৰ লগতে যি মোবাইল ফোন বা মোবাইল ফোনত ব্যৱহৃত যি ইণ্টাৰনেট, সেয়া আমাৰ বৰ্তমান সময়ত সমাজ ধ্বংসৰ কাৰণ, মই অলপ আগতে কৈ উঠিলোঁ, যি সমাজ ধ্বংসৰ কাৰণ হিচাপেও তাক আমি পৰীক্ষণ কৰিব পাৰোঁ। কাৰণ বৰ্তমান সময়ত একদম প্ৰেক্টিকেল উদাহৰণ এটা যদি আমি দিবলৈ যাওঁ, এজন সৰু ল'ৰা ক্লাছ 11ত পঢ়ে, সেই ল'ৰাজনে জাষ্ট কলেজত সোমাইছে, ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্ট, আৰু জাষ্ট মোবাইল ফোনটো টাচত আহিছে তাৰ। তেতিয়া আমি দেখা পাওঁ যে ৰাতি যদি মাকে ভাত বনাই থাকে, সেই ল'ৰাটোৱে মাকক ফাঁকি দি বহু সময়ত মোবাইলটো কিতাপৰ তলত লৈ, যিটো বহুতে কৰিছে, ইয়াত থকাও বেয়া নাপাব, আৰু যিটো ৰিয়েলিটি, এক্সট্ৰিম ৰিয়েলিটি এইটো। গতিকে সেই যিটো এক্সপ্ৰেছন, যিটো আমাৰ সমাজ ধ্বংসৰ মূল কাৰণ, যিটো আমাৰ নৈতিকতা অৱক্ষয় হোৱা যিটো কাৰণ, যে মাকক ফাঁকি দি সেই ল'ৰাজনে মোবাইল টিপি আছে বা মোবাইলত কোনোবাৰ লগত মেছেজত ব্যস্ত হৈ আছে। একদম ৰিয়েলিটি, যিটো কোনো কিতাপৰ পৰা মুখস্থ কৰা বস্তু মই ইয়াত আহি কপি পেষ্ট কৰা নাই, যিটো একদম এক্সট্ৰিম ৰিয়েলিটি, সেইটো আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। কাৰণ প্ৰেজেণ্টেশ্যন বুলি ক'লে তাৰ মূল উদ্দেশ্য হৈছে সমাজৰ সজাগতা বৃদ্ধি, আৰু সমাজৰ আগত যিখিনি ৰিয়েলিটি সেইখিনি আমি পৰিস্ফুট কৰি তোলাটো ইয়াৰ মূল উদ্দেশ্য।
গতিকে ঠিক তেনেকুৱা ধৰণৰ বস্তু আমি দেখিবলৈ পাওঁ। তদুপৰি তাৰ লগতে আমি ভাল দিশত দেখিবলৈ পাওঁ যে মোবাইল ফোন বা ইণ্টাৰনেটৰ ব্যৱহাৰৰ জৰিয়তে বহুতে বহুত ভাল ভাল কাম কৰি আছে। উদাহৰণস্বৰূপে কিছুদিন আগতে অৰ্থাৎ যোৱাবাৰ UPSC ৰিজাল্টত বিহাৰৰ 3জন ষ্টুডেণ্ট ডাটা চালে গম পাব, তেওঁলোকে কেৱল মাত্ৰ ইণ্টাৰনেটৰ ব্যৱহাৰৰ জৰিয়তে UPSCৰ দৰে এটা যথেষ্ট টাফ পৰীক্ষা যাক সেই পৰীক্ষাটো পাছ কৰিবলৈ হয়তো বহুত কষ্ট কৰিছে, বহুত কোচিঙত গৈছে, কিন্তু তেওঁলোকে ইণ্টাৰনেটৰ সদব্যৱহাৰৰ জৰিয়তে সেই পৰীক্ষাটো পাছ কৰিছে। গতিকে এইবিলাক দিশো আছে ইণ্টাৰনেটৰ বা মোবাইল ফোনৰ। গতিকে এই সকলোখিনি দিশ আমি ইয়াৰ জৰিয়তে আপোনালোকৰ ওচৰত দাঙি ধৰিম আৰু এই যিটো পাঠ ইণ্টাৰনেটৰ তিতা মিঠা, সেই পাঠটোৱে ইণ্টাৰনেটৰ ভাল বেয়া এই দুয়োটা দিশ সম্পৰ্কে আমাৰ ওচৰত দাঙি ধৰিবলৈ সক্ষম হৈছে আৰু তাৰ জৰিয়তে লেখিকা ডক্টৰ প্ৰণয় দত্তই এক বিশেষ সজাগতামূলক বাণী আমাৰ সমাজক দিব বিচাৰিছে। এতিয়া আহিছোঁ পাঠৰ লগত সংগতি ৰাখি বিষয়বস্তুৰ উদ্দেশ্য ব্যাখ্যা। ইণ্টাৰনেটৰ তিতা মিঠা এই যিটো গল্প, এই গল্পটোৰ গভীৰ উদ্দেশ্য আছে যদি আমি অনুধাৱন কৰোঁ, আৰু সেই উদ্দেশ্য সম্পৰ্কে মই আগবঢ়াবলৈ ওলাইছোঁ। এই পাঠটিৰ যি বিষয়বস্তু সেয়া আমি মুকাভিনয়ৰ জৰিয়তে দেখুওৱাৰ এটা অন্যতম প্ৰধান উদ্দেশ্য হৈছে ইয়াক আকৰ্ষণীয় আৰু সহজবোধ্য ৰূপত গঢ়ি তোলা। বৰ্তমান সময়ত যদি শিক্ষা ব্যৱস্থাটো দেখিবলৈ পাওঁ তেতিয়া এইটো যথেষ্ট পৰিমাণে শিক্ষাৰ্থী কেন্দ্ৰিক। বৰ্তমান সময়ত শিক্ষা ব্যৱস্থাটো শিক্ষক কেন্দ্ৰিক হৈ থকা নাই, বৰ্তমান সময়ত ই শিক্ষাৰ্থী কেন্দ্ৰিক হৈ পৰিছে। আৰু শিক্ষাৰ্থীয়ে কোনবিলাক বস্তুত বেছি ভাল পায়, যিবিলাক বস্তুত ইণ্টাৰেষ্ট থাকে, যিবিলাক বস্তু কিবা এটা আকৰ্ষণৰ মাধ্যম হিচাপে তেওঁলোকে গ্ৰহণ কৰিব পাৰে। গতিকে শব্দশিল্পী হিচাপে অভিনয়ৰ মাধ্যমেৰে আমি এই যিটো মুকাভিনয় তাক আমি দৰ্শকৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ আৰু তাৰ জৰিয়তে আমাৰ যি গভীৰ উদ্দেশ্য এই পাঠটোৰ সেয়া পৰিস্ফুট হৈ উঠিব বুলি আমি বিশ্বাস কৰিছোঁ। আৰু লগতে সমাজত সহজবোধ্য ৰূপত ইণ্টাৰনেটৰ তিতা মিঠা এই দুয়োটা দিশক পৰিস্ফুট কৰাৰ ক্ষেত্ৰতো আমাক সহায় কৰিছে। দ্বিতীয় উদ্দেশ্য হৈছে সমাজত সচেতনতা বৃদ্ধি, অৰ্থাৎ সমাজত সচেতনতা বৃদ্ধিৰ কাৰণে আমি ইণ্টাৰনেটৰ বা মোবাইল ফোনৰ বিশেষভাৱে ব্যৱহাৰ কৰোঁ। তাৰ লগতে আছে শিক্ষামূলক দিশত আগবঢ়া। অলপ আগতে মই কৈয়ে উঠিলোঁ UPSCৰ কথা। বহুতে APSCৰ দৰে পৰীক্ষা, বহুতে SSCৰ দৰে পৰীক্ষা বা আছাম 3rd গ্ৰেড 4th গ্ৰেড যিবিলাকৰ ৰিজাল্ট জাষ্ট 10 তাৰিখে দিলে আৰু অহা 15 তাৰিখে যিটো ৰিজাল্ট দিব, সেইবিলাক পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ বহুতে যদি আমি চাবলৈ যাওঁ তেতিয়া বহুতে হয়তো ইণ্টাৰনেটৰ ব্যৱহাৰৰ জৰিয়তে সেই পৰীক্ষাটোত উত্তীৰ্ণ হৈছে। গতিকে তাৰ পৰা আমি অনুধাৱন কৰিব পাৰোঁ যে ইণ্টাৰনেটৰ ব্যৱহাৰ সমাজত কিমান এটা ভাল দিশত লৈ গৈছে। ইয়াৰ লগতে সামাজিক বাৰ্তা প্ৰেৰণ আমাৰ এক অন্যতম উদ্দেশ্য। বৰ্তমান সময়ত অনলাইন ভুৱা বাতৰি, চাইবাৰ অপৰাধ, ভুৱা তথ্য, গোপনীয়তাৰ যি এক বিস্ফোৰণ, অৰ্থাৎ মানুহ এজনৰ পাৰ্চনেলিটি এটা থাকে, পাৰ্চনেল কিছুমান বস্তু থাকে। গতিকে সেই বস্তুখিনি সামাজিক মাধ্যমৰ জৰিয়তে এই ধৰণে এক বিশেষভাৱে আমি আপোনালোকৰ ওচৰত প্ৰদৰ্শন কৰিবলৈ বিচাৰিছোঁ। আৰু এতিয়া আহিছোঁ আমি উপস্থাপনৰ পাৰ্টটোলৈ, আৰু উপস্থাপন কৰিবলৈ আমাৰ সহপাঠী মই অনুৰোধ জনাইছোঁ। এতিয়া আহিছোঁ আমি বিষয়বস্তুৰ উপস্থাপনৰ মাজলৈ। 10ম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নকাৰ নতুনৰ অন্তৰ্গত প্ৰণয় দত্তৰ দ্বাৰা ৰচিত ইণ্টাৰনেটৰ তিতা আৰু মিঠা নামৰ গল্পটোৰ বিষয়বস্তুক উপস্থাপনৰ বাবে আমি আগবাঢ়ি আহিছোঁ। এই গল্পটোৰ উপস্থাপন আমি মুকাভিনয়ৰ মাজেৰে আপোনালোকৰ আগত দাঙি ধৰিবলৈ মনোগ্ৰাহী হৈছোঁ, যাতে আপোনালোকে এই আমাৰ মুকাভিনয়ৰ যিখন নাটক ইণ্টাৰনেটৰ আমি এক অংশ হিচাপে মোবাইল ফোনক লৈছোঁ, আৰু মুকাভিনয়ৰ জৰিয়তে মোবাইল ফোনৰ আমাৰ সুফল আৰু কুফলৰ বিষয়ে আপোনালোকৰ আগত আমি দাঙি ধৰিবলৈ বিচাৰিছোঁ। আৰু ইণ্টাৰনেটৰ বাবে বৰ্তমান সমাজৰ লগতে আমাৰ শিক্ষা ব্যৱস্থাৰ লগতে শিক্ষক আৰু আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত কেনেকুৱা ধৰণৰ সুফল আৰু কুফল দেখা পোৱা গৈছে, বা মোবাইল ফোনে কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাইছে মানুহৰ মাজত, সেয়া আমি এখন নাটকৰ জৰিয়তে মুকাভিনয়ৰ জৰিয়তে আপোনালোকৰ আগত দাঙি ধৰি আশা কৰোঁ সকলোৱে উপভোগ কৰিব। আহকচোন আজি এতিয়া নাটকখনৰ মাজলৈ যাওঁ।
মোবাইলের একটা মোবাইলের ক্ষমা কৰিব যান্ত্ৰিক বিজুতিৰ বাবে কিছু অসুবিধা হৈছে মোবাইলে তাৰমানে ৰিজেণ্ট ইভেণ্টছ লৈছিল
এই নাটকৰ সামৰণি আমি ক'ব পাৰোঁ যে মোকাভিনয়ৰ জৰিয়তে আমি শিক্ষক বা ছাত্ৰ ছাত্ৰীৰ মনত ইণ্টাৰনেটৰ বিষয়ে আমি ভাল বা বেয়া দুয়োটা দিশে আচলতে প্ৰকাশ কৰিব পাৰোঁ। সকলো বস্তুৱে ভাল বা বেয়া দুয়োটা দিশে থাকে। আমি সেই বস্তুটোৰ ভাল বা বেয়া ব্যৱহাৰ কেনেকৈ কৰিব লাগে, বেয়াসমূহ আমি আঁতৰাই ভালসমূহ আমি সমাজত যাতে দাঙি ধৰিব পাৰোঁ বা সকলোৰে মাজত যাতে সেইটো বিয়পাই পৰিব পাৰে তাৰ বাবেই যত্ন কৰিব লাগে। তাৰ উপৰিও মোকাভিনয়ৰ বাবে বিশেষ প্ৰয়োজনীয় কিছুমান দিশ আছিলে শৰীৰৰ নমনীয়তা, শৰীৰ নিয়ন্ত্ৰণ, শৰীৰ চালনা, নিৰীক্ষণ ক্ষমতা, আবেগিকতা, সময়ৰ জ্ঞান। এইসমূহ যদি বিষয়বস্তু আমি আগত ৰাখি পেলাই এইসমূহ বুজি পেলাই আমি যদি মোকাভিনয় এটি প্ৰদৰ্শন কৰিব পাৰোঁ তেতিয়াহ'লে মোকাভিনয়টোৱে নিশ্চয় সফলটো পাবলৈ সক্ষম হ'ব। শেষত আমাৰ শ্ৰদ্ধাৰ নাট আৰু কলা বিভাগৰ ভূপালী কলিতা বাইদেউক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইমান ধুনীয়া এটি বিষয় আমাৰ মাজত আমাক আচলতে প্ৰদৰ্শন কৰিবলৈ তেওঁ সুবিধা কৰি দিয়াৰ বাবে আৰু আগন্তুক সময়তো ইয়াতকৈ ভাল পৰিৱেশন কৰিবলৈ আমি চেষ্টা কৰিম। কিছু ভুল ভ্ৰান্তি হৈছে, সেই ভুল ভ্ৰান্তিৰ বাবে যাতে আমাক ক্ষমা কৰি দিয়ে সেইটোৱে বিচাৰিছোঁ। ধন্যবাদ।